ৰাষ্ট্ৰীয়তাবাদ আৰু একতাৰ অনন্য প্ৰতীক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত বন্দে মাতৰমৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আজি গীতটি সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শোণিতপুৰ আৰক্ষীৰ সহযোগত তেজপুৰৰ পুলিচ ৰিজাৰ্ভ সভাগৃহতো সমূহীয়া পৰিৱেশন অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণি ভাষণ দিয়া অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই মুখ্য অতিথি অংশগ্ৰহণ কৰি ১৮৭৫ চনতে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা বন্দে মাতৰম গীতটোৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক উদ্বুদ্ধ কৰিছিল বুলি ব্যক্ত কৰি দেশে স্বাধীনতা লাভ কৰাৰ পিছত ইয়াক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে। ভাৰতৰ এগৰাকী মহান ব্যক্তি সমাজসেৱক সাহিত্যিক বংকিম চন্দ্ৰ চেটাৰ্জী ৰচিত বন্দে মাতৰম সুজলাং সুফলাং এই গীতটিৰ ১৫০ বছৰ হ'ল। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক কৈছে যে এই গীতটি আজিৰ দিনটোৰ ১০ বজাত সকলোৱে একেলগে পৰিৱেশন কৰিব। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে তেজপুৰতো তেজপুৰ আৰক্ষী ছাউনীৰ এই প্ৰেক্ষাগৃহত আৰু প্ৰেক্ষাগৃহৰ বাহিৰত বিভিন্ন চৰকাৰী বিভাগ শিক্ষানুষ্ঠান অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজে লগ লাগি বন্দে মাতৰম গীতটি পৰিৱেশন কৰিলে। আৰু বন্দে মাতৰম গীতটি পৰিৱেশন কৰাৰ আগতে আৰক্ষী বিভাগৰ বেণ্ড আৰু তেজপুৰৰ চেক্ৰেড হাৰ্ট স্কুলৰ বেণ্ড এই বেণ্ডত বন্দে মাতৰম এই গীতটি সুন্দৰভাৱে পৰিৱেশন কৰা হ'ল। আৰু এই অনুষ্ঠানটিৰ দ্বাৰা আমি বংকিম চন্দ্ৰ চট্টোপাধ্যায় অৰ্থাৎ বংকিম চন্দ্ৰ চেটাৰ্জীৰ এই অভিনৱ গীত যি গীতে ভাৰতৰ বা ভাৰতীয়ৰ অন্তৰত জাতীয়তাবাদৰ উৎকৰ্ষ সাধন কৰিছিল। বিশেষকৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত এই গীতটিয়ে বহুত প্ৰভাৱ পেলাইছিল ৰাইজৰ মাজত। আৰু ১৯৫০ চনত এই গীতটিক চৰকাৰে ৰাষ্ট্ৰীয় গীত হিচাপে অনুমোদন দিয়ে আৰু এই গীতটিয়ে আজিও ৰাষ্ট্ৰীয় গীত হিচাপে আমি পৰিৱেশন কৰি আহিছোঁ। পুৱা ১০ বজাৰ লগে লগে আৰম্ভ হোৱা বন্দে মাতৰমৰ সমূহীয়া পৰিৱেশন অনুষ্ঠানত বিধায়ক ৰাভাৰ লগতে জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰক্ষীৰ অধীক্ষক বৰুণ পুৰকাইশ্বৰ প্ৰমুখ্য জিলা সদৰৰ সকলো চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল বিশিষ্ট নাগৰিক আৰু জ্যেষ্ঠ আৰক্ষীসকলেও অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীৰ প্ৰেক্ষাগৃহৰ বাহিৰত শোণিতপুৰ আৰক্ষী আৰু তেজপুৰ চেক্ৰেড হাৰ্ট স্কুলৰ ছাত্ৰীসকলে বন্দে মাতৰম গীতটি বেণ্ডত পৰিৱেশন কৰি উপস্থিত সকলোৰে মাজত দেশপ্ৰেম ভাৱ জগাই তুলিবলৈ সক্ষম হয়। বন্দে মাতৰম যিটো গানে ভাৰতবৰ্ষৰ জনগণৰ মনত এটা সময়ত স্বদেশ প্ৰেমৰ ভাৱ জগাই তুলিছিল। ভাৰত মাতৃৰ প্ৰতি এটা বিশেষ ধৰণৰ ভাল পোৱাৰ ভাৱ জগাই তুলিছিল। যিটো গানৰ উদ্বুদ্ধ হৈ সমগ্ৰ ভাৰতবৰ্ষ একত্ৰিত হৈ বিদেশী শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈছিল। সেই গানটোক পুনৰবাৰ ১৫০ বছৰৰ দিনটোত আমি সোঁৱৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। এটাই উদ্দেশ্য যে ভাৰতীয় ঐতিহ্য যিটো বিশাল ঐতিহ্য পুনৰবাৰ স্মৰণ কৰা হওক আৰু আমাৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগি উঠক, আমাৰ মাজত একতাৰ ভাৱ জাগি উঠক। সেই প্ৰয়াসেৰে আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে
অসমতো সমগ্ৰ জিলাসমূহত আমি এই গানটো গোৱাৰ প্ৰয়াস কৰা হৈছে। আৰু আজি শোণিতপুৰতো আমি বিভিন্ন বিভাগৰ বিষয়াসকল লৈ আৰক্ষী বিভাগৰ বিষয়াসকল লৈ আমি কাৰ্যসূচীটো আৰম্ভ কৰিলোঁ। আৰু বেলেগ বেলেগ বিভাগসমূহতো আৰম্ভ কৰিব। আজি 10টা বজাত গোৱা কমপ্লিট কৰিছে। আৰু এটাই উদ্দেশ্য যে আমি আজি এই গানটোৰ যোগেদি পুনৰবাৰ ভাৰত মাতৃক বন্দনা কৰিছোঁ আৰু আমি আমাৰ মনত যাতে একতাৰ ভাৱ জাগি উঠে এই প্ৰয়াসটো আমি কৰিছোঁ আৰু এই প্ৰয়াসটোত আমি সফল হ'ম বুলি আশা কৰিছোঁ।